যেটো অমৃতকাল আৰম্ভ হৈছিল ভাৰতবৰ্ষত ইয়াৰ পৰা তিৰংগা যাত্ৰা আমি খুব উলহ-মালহেৰে উদযাপন কৰিছোঁ। উদ্দেশ্য হ'ল যে স্বাধীন ভাৰতৰ নৱচেতনা জগাই তোলা আমাৰ নতুন প্ৰজন্মৰ অন্তৰত, আৰু তেওঁলোকে আজি ভাৰতৰ স্বাধীনতা আন্দোলন সম্পৰ্কে বহুত কথা নাজানে। আমি সেইসকলক আমি আকৌ এটা যোগাযোগ বা যোগসূত্ৰ এটা স্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ। আমাৰ তিৰংগা আমাৰ গৌৰৱ, আমাৰ স্বতন্ত্ৰতাৰ প্ৰতীক। সকলো ভাৰতীয়ৰ মনত এই ভাৱটো থাকিব লাগে। এইকাৰণে তিৰংগা যাত্ৰা আজি এই সভা বা তিৰংগা যাত্ৰাত অংশগ্ৰহণ কৰাটোকে নুবুজায়। আজি কলেজত, ইউনিভাৰ্চিটিত আৰু গাঁৱে গাঁৱে প্ৰতিটো ঘৰত আমাৰ তিৰংগা যাতে গৈ পায় তাৰ কাৰণে ব্যৱস্থা ল'ব লাগে। ইয়াতে আমাৰ জনপ্ৰতিনিধিসকলকো এটা নিৰ্দেশ দিয়া হৈছে, যিমান প্ৰয়োজন বা যিমান সম্ভৱ তিৰংগা কিনি পেলাই ৰাজ্যৰ মাজত বিতৰণ কৰিবলৈ। এই 15 তাৰিখ বা 14 তাৰিখলৈকে এই তিৰংগা যাত্ৰা চলিয়ে থাকিব প্ৰতিটো জিলাত। তো আজিৰ দিনত গড়েশ্বৰত আহি পেলাই মই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ এটা সুযোগ পাইছোঁ। গড়েশ্বৰবাসী ৰাইজৰ লগতে এইটো মোৰ কাৰণে এটা গৌৰৱৰ দিন। আৰু অসম চৰকাৰ বা ভাৰত চৰকাৰৰ কাৰ্যসূচী মতে মই অসম চৰকাৰৰ এজন মন্ত্ৰী হিচাপে এই কাৰ্যসূচীত আগভাগ ল'বলৈ পাই নিজে মই গৌৰৱান্বিত অনুভৱ কৰিছোঁ। তো তিৰংগা যাত্ৰাত চবেই আগভাগ লওক, আহক। আমাৰ তিৰংগাক আমি মান দিওঁ বা সন্মান দিওঁ, আৰু এই তিৰংগাক আগত ৰাখিয়ে ভাৰতৰ স্বাভিমান আমি যাতে বচাই ৰাখিব পাৰে, আৰু উন্নত ভাৰত, প্ৰগতিশীল ভাৰত আৰু সুন্দৰ ভাৰত, বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ ভাৰত গঢ়ি তোলাৰ কাৰণে চবেই যাতে অংশগ্ৰহণ কৰিব পাৰে তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আমি এক কাৰ্যসূচী লৈ ৰাইজৰ মাজত ইয়াত সজাগতা অনাৰ এক প্ৰচেষ্টা চলাইছোঁ। আমাৰ সৌভাগ্য যে আজি আমাৰ মাজত আমাৰ অভিভাৱক মন্ত্ৰী উপস্থিত আছে, আৰু ইয়াৰ পাৰিষদীয় সদস্য পবিত্ৰ বড়ো ডাঙৰীয়া উপস্থিত আছে, আৰু শ্ৰদ্ধাৰ ৰাইজ সকলো উপস্থিত আছে। মই সকলোকে জয়তে প্ৰশাসনৰ তৰফৰ পৰা অভিনন্দন জনাইছোঁ। বুদ্ধিজীৱী স্থানীয় নেতৃত্বাধীন ব্যক্তিসকল, আজি মই নিজকে খুব এটা গৌৰৱ অনুভৱ কৰিছোঁ যে গড়েশ্বৰ চাৰ্কলৰ অধীনত তিৰংগা যাত্ৰা আয়োজন কৰিছে জিলা প্ৰশাসনৰ তৰফৰ পৰা। ইয়াত মই আজি যোগদান দিবলৈ সুযোগ পাইছোঁ।